কোনে সো আমি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব গৈ আছোঁ ৱৰ্ল্ড হিপ হপ ডান্স চেম্পিয়নশ্বিপত আমি তিনিজন গৈ আছোঁ অসমৰ পৰা ফাৰ্ষ্ট টাইম ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি গৈ আছোঁ আমেৰিকালৈ তাত ৱৰ্ল্ড হিপ হপ ডান্স চেম্পিয়নশ্বিপ হৈ আছে 2024 যিটো মানে হিপ হপৰ অলিম্পিক বুলি ক'ব পাৰি আৰু তাত যিমানখিনি আপোনাৰ হিপ হপ আৰ্টিষ্ট আছে ৱৰ্ল্ডৰ 4,000ৰ পৰা 5,000 অলমষ্ট ডান্সাৰ্ছ আহে তাত মানে অলমষ্ট 400-500 মান গ্ৰুপ আহে তাৰপিছৰ পৰা অকল 8টাহে গ্ৰুপ অকল মানে ফাইনেলছলৈ যায় চ' সেইটো বহুত ডাঙৰ কম্পিটিশ্যন হয় মানে এটা হিপ হপ ডান্সাৰৰ কাৰণে আৰু চবৰ মানে সপোন থাকে তাত গৈ ডান্স কৰা তো আমি মানে সেই সপোনটো আমি এতিয়া চাগে জীয়াব পাৰিম আমাৰ অলমষ্ট 9 to 10 years আমাৰ মানে সপোন আছিলে তাত গৈ কম্পিট কৰা মানে ইণ্ডিয়াৰ মানে নাম আগত লৈ যোৱা অসমৰ নাম আগত লৈ যোৱা চ' তোমাৰ নামটো কি? নমস্কাৰ মোৰ নাম চন্দন নাথ মই মোৰ ঘৰ গুৱাহাটী আৰু আমি অলমষ্ট ৰেডি হৈছোঁ এতিয়ালৈকে টাইমো আহি গৈছে আমাৰ যাবলৈ তো হপফুলি এইবাৰ লৈ আনিব পাৰোঁ কি ক'বা নৰ্থ ইষ্টৰ পৰা প্ৰথম যাবা তোমালোক হয় সেইটোতো আমাৰ পূৰা ভাগ্যৰ কথা যে আমি যাব পাৰিছোঁ আৰু আমাৰ নৰ্থ ইষ্টৰ আজিলৈ কোনো কি বুলি কয় যোনটো আমাৰ কি বুলি কয় ইণ্ডিয়াত হেৰি অডিশ্যনৰ নহয় তাত কি বুলি কয় চিলেক্ট হ'লে আমি বাহিৰত যাওঁ তাত আমি কি বুলি কয় নৰ্থ ইষ্টৰ পৰা গ'ল্ড মেডেল আনো তেনেকুৱা তাৰপিছত কি হয় তাৰপৰা চিলেক্ট হৈ পেলাই আমি কি বুলি কয় এতিয়া ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিবলৈ বাহিৰলৈ গৈ আছোঁ আৰু কপালৰ কথা যে আমি নিজৰ কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু আমি প্ৰেক্টিছ কৰাও কি বুলি কয় বহুত মানে কষ্ট হৈ যায় কিন্তু আমি ইয়াত কাৰণ কি বুলি কয় তাত ভয় কাৰণ কি বুলি কয় যোনটো কি বুলি কম্পিটিশ্যন হ'ব সেইটো কাৰণ এটা বহুত হাই লেভেলৰ আৰ্থিকভাৱে তোমালোকে কেনেকুৱা আৰ্থিকভাৱে আমাৰতো বহুত প্ৰব্লেম আছে কাৰণ আমি নিজেই কি বুলি কয় 16 to 17 লাখ আমি নিজেই কি বুলি কয় খৰচ কৰিবলগীয়া হৈছে কাৰণ আমাৰ তাত কি বুলি কয় ইউএছতো বহুত এক্সপেঞ্চিভ হয় কাৰণ তাত কি বুলি কয় আৰু সেইটো চৰকাৰক আমি এইটো কৰোঁ যাতে আমাক সহায় কৰে আৰু আমাৰ যোনটো হিপ হপ আৰ্টিষ্ট আমাৰ অসমত বহুত বেছি আছে কিন্তু তাক সহায় কৰা কোনো নাই যাতে আমাক সহায় কৰে সেইটোৱে কি বুলি কয় চৰকাৰক নিবেদন কৰিছোঁ আমি আৰু